Hello everyone, Study with me চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহকচোন জনজাতি সকলৰ হাছপাৰৰ বিষয়ে পঢ়ো। অসমৰ প্ৰতিটো জনজাতিৰে পৰম্পৰাগত হাছপাৰৰ একোটি নিজস্ব ৰূপ আছে বুলি কৈছে। সবৰে একোটা একোটা নিজস্ব ৰূপ আছে। উজ্জ্বল ৰং, দৃষ্টিনন্দন নক্সা, ফুল আদি অসমৰ জনজাতি সকলৰ হাছপাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য বুলি কোৱা হৈছে। দেখিছেনে ইমান ধুনীয়া। আজি প্ৰথমতে আমি পঢ়ো আহকচোন বড়ো সকলৰ বড়ো অসমীয়া নাৰীৰ হাছপাৰ বিশেষকৈ ৰিহা আৰু মেখেলা বড়োসকলৰ অৱদান বুলি কোৱা হয়। বড়ো শিপিনীয়ে ৰিহা মেখেলাৰ পাতলিত গছলতা, ফুল, জীৱ-জন্তু আৰু জ্যামিতিক ছবি বাছে বুলি কোৱা হয়। তাৰপিছত দাউথুগত, ফাৰেও মেগন, দাউৰাও, মুখৰেব, ফুল মৌবলা, মুফুৰ আফা, ঠাইগিৰ, বিবাৰ, হাজৌ আগৰ আদি চানেকি বড়ো শিপিনীৰ লাৱনী পৰশত মূৰ্ত হৈ উঠে বুলি কোৱা হৈছে। দখনা, মেখেলা আৰু আৰনাই গলবন্ধা বড়োসকলৰ জনপ্ৰিয় অংগবস্ত্ৰ। এইটো মনত ৰাখিব, দখনা বুলি কোৱা হয় মেখেলাখনক বড়োসকলৰ, আৰু আৰনাই মানে গলবন্ধা, গলত বান্ধে যে সেইখনক আৰনাই বুলি কোৱা হয়, গলত লোৱাখনক মানে। ৰঙা আৰু কমলা ৰঙৰ কাপোৰ তেওঁলোকৰ প্ৰিয়। বড়োসকলৰ কেনেকুৱা কাপোৰ প্ৰিয় বুলি কোৱা হৈছে? ৰঙা আৰু আপোনাৰ কমলা ৰঙৰ কাপোৰ প্ৰিয়। এয়া চাওক, এয়া দেখিছে পিন্ধি আছে এনেকৈ গলবন্ধা বুলি কয় যে সেইখনক আৰনাই বুলি কোৱা হয়, আৰু এই মেখেলাখনক দখনা, বৰ ধুনীয়াকৈ ফুল বাচা। আৰু আজি বড়োসকলৰ বিষয়ে পঢ়িলোঁ, পাছত বেলেগৰ বিষয়ে পঢ়িম। আজিলৈ আহোঁ তেন্তে, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'বোৰ চাই ভাল পাই যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। বাই বাই।